গোসাইগাঁৱৰ সাংবাদিকক হত্যাৰ ভাবুকি বাতৰি প্ৰচাৰৰ বিৰুদ্ধে ভাবুকি প্ৰদান এজন দালালৰ শংকাত ভুগিছে এতিয়া সাংবাদিকজন ৰাজ্যত পুনৰ নিৰ্যাতনৰ বলি সংবাদকৰ্মীৰ এক বিশেষ সংবাদ পৰিবেশনক কেন্দ্ৰ কৰি ভাবুকি প্ৰদান গোসাইগাঁৱৰ এজন সাংবাদিকক সম্প্ৰতি আশংকাত ভুগিছে সাংবাদিকজন ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে গোসাইগাঁও থানাত এজাহাৰ দাখিল ভুক্তভোগী সংবাদকৰ্মীৰ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে জানিব পৰা মতে মহকুমাখনৰ গুৱাবাৰীত এগৰাকী মহিলাই ধৰ্ষণ হোৱা বুলি অভিযোগ উত্থাপন কৰি সাংবাদিক নুৰ সালামক বাতৰি পৰিবেশন কৰিবলৈ অনুৰোধ কৰে ইফালে ঘটনাটো গাত দিবলৈ প্ৰচেষ্টা চলাই অঞ্চলটোৰ এজন বিখ্যাত দালাল চৌকত আলীয়ে আপোনালোকে প্ৰত্যক্ষ কৰা এইজনে হৈছে গোসাইগাঁৱৰ হুদুম খাটাৰ বাসিন্দা চৌকত আলী পৰৱৰ্তী সময়ত সাংবাদিকজনে উক্ত ঘটনাৰ বাতৰি প্ৰকাশ কৰাৰ পিছ মুহূৰ্তত দালাল চৌকত আলীয়ে মুকলিকৈ প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰাৰ কথা সদৰি কৰে সাংবাদিকজনে বিতৰ্কিত চৌকত আলীৰ বিৰুদ্ধে আছে বহু আপত্তিজনক তথ্য পৰৱৰ্তী প্ৰতিবেদনক আমি ফাদিল কৰিম দালালজনৰ কুকৰ্মৰ এক নতুন অধ্যায় এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত সাংবাদিক নুৰ সালাম আলীয়ে উপায়হীন হৈ গোসাইগাঁও থানাত এজাহাৰ দাখিল কৰি অভিযুক্ত দালাল চৌকত আলীক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ প্ৰশাসনক আহ্বান কৰে কুকুৰাঝাৰ জিলাৰ পৰা গোসাইগাঁৱৰ আজিজুল হকৰ ৰিপৰ্ট নিভাজ অসম মই এটা নিউজ প্ৰকাশ কৰিছিলোঁ বাতৰি ধৰ্ষণৰ বাতৰি য'ত চৌকত আলী গোসাইগাঁৱৰ ভদাইগুৰিৰ বাসিন্দা হয় চৌকত আলী তেখেতে এই যিটো ধৰ্ষণ হৈছিলে এই ধৰ্ষণৰ লগত যিসকল কালপ্ৰিট আছিলে তেখেতসকলক বচোৱাৰ কাৰণে কিবা এটা মিলা প্ৰীতি কৰিব চেষ্টা কৰিছিলে এইটো ষ্টেটমেণ্ট যিসকল ভুক্তভোগী আছিলে যাক ধৰ্ষণ কৰা হৈছিলে এই নাৰীজনে বা মহিলাগৰাকীয়ে মোক ষ্টেটমেণ্ট দিছিলে ঘৰত 8 তাৰিখত ৰাতিপুৱা কি হ'ল চৌকত আলীয়ে মোক মাতিলে যে গোসাইগাঁৱত তোমাৰ লগত কথা আছে মই যেতিয়া গোসাইগাঁও চাৰিআলিত উপস্থিত হলো গোসাইগাঁও চাৰিআলিত উপস্থিত হোৱাৰ পিছত ই মোক মানে ধমকি ভাবুকি দিলে তুমি কি নিছো যি কৈছে এই তত্ত্বৰ ভিত্তিত মই নিশ্চয় কৰিছো মইতো এনে নিউজ কৰা নাই তাৰপিছত ক'লে যে আমাৰ তাতে যদি তুমি যদি নিউজ কৰিবলৈ যা তোমাক মাৰি ফেলাম আৰু গোসাইগাঁৱত তোমাক এতিয়াই মাৰিলো হয় যদি 20 বজাৰ যদি বজাৰটো না থাকিলে হয় মই তোমাক এতিয়াই পিটিলো হয় এনেকুৱা ধৰণৰ মোক ভাবুকি প্ৰদান উপায়হীন হৈ আজি গোসাইগাঁও থানাত এখন এজাহাৰ দাখিল কৰিলো আৰু গোসাইগাঁও প্ৰশাসনক অনুৰোধ জনাওঁ যাতে এই চৌকত আলী যিজন মানে দালাল শ্ৰেণী ক'ব লাগিব ডাইৰেক্টলি এইজনক যাতে অতি সোনকালে যাতে কৰায়ত্ব কৰে তাৰে অনুৰোধ জনালোঁ মই বোলে চৌকতৰ পৰা বোলে পইচা বোলে মই বিচাৰিছিলোঁ কিন্তু মই চৌকতৰ লগত মোক দেখাই হোৱা নাই চৌকতৰ লগত একো কথাই হোৱা নাই চৌকতৰ লগত মোক দেখাই নাই কাৰণ মই বজাৰত আহিলেহে এই 7 তাৰিখৰ দিনাখন মই সিহঁতৰ ঘৰত গৈ মই কি কৰিছোঁ নিউজটো কৰিছোঁ যদি মই গোসাইগাঁও থানাত ওচৰে বছৰে বাজাৰত যদি কোনোবা ঠাই যদি কৰিলোঁ হয় তেনেহ'লে এইটো কথা সম্ভৱ হ'ল হয় মই সিহঁতৰ ঘৰত গৈ মই ষ্টেটমেণ্টটো লৈছোঁ আপোনালোকে ভিডিঅ'বিলাক চালেই গম পাব গতিকে এই যি মিছা অভিযোগ দিছে এই মিছা অভিযোগ প্লাছ মোৰ ভাবুকি তাৰ ভিত্তিত মই আজি এখন গোসাইগাঁও থানাত এজাহাৰ দাখিল কৰিলোঁ